ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ। ৰাজ্যবাসীক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহৰ পৰা সকলো আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। শিক্ষাৰ্থীসকলে লাভ কৰিব নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, প্ৰতিটো আঁচনিৰ সুবিধাই লাভ কৰিব। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। লৈ আহিছো সবিশেষ খবৰ। ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ। আগষ্ট মাহৰ পৰাই সকলো আঁচনি লাভ কৰিব, সকলো আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। আগষ্ট মাহৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি আৰু সুলভ মূল্যতে পাব চেনি, দাইল, নিমখ। আগষ্ট মাহৰ পৰাই লাভ কৰিব নিযুত মইনা, নিযুত বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা। ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ। বিজেপি চৰকাৰৰ সকলো আঁচনি লাভ কৰিব আগষ্ট মাহৰ পৰা। সকলো আঁচনি লাভ কৰিব বিজেপি চৰকাৰৰ। ৰাজ্যবাসীৰ বাবে এটা অতিকৈ ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ। শিক্ষাৰ্থীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ। আগষ্ট মাহৰ পৰাই সকলো আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। যিসমূহ আঁচনি বন্ধ হৈ আছিলে নিৰ্বাচনৰ পৰা সেই সকলো আঁচনি এতিয়া লাভ কৰিব পুনৰ আগষ্ট মাহৰ পৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনি লাভ কৰিব। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব মহিলাসকলে। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটাৰ পিছত আনটো ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ। শিক্ষাৰ্থীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ। আগষ্ট মাহৰ পৰাই লাভ কৰিব শিক্ষাৰ্থীসকলে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা। আৰু বিজেপি চৰকাৰৰ সকলো আঁচনিৰ সুবিধা লাভ কৰিব আগষ্ট মাহৰ পৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। সুলভ মূল্যতে পাব চেনি, দাইল, নিমখো আগষ্ট মাহৰ পৰাই সকলো আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। যিসমূহ আঁচনি বন্ধ হৈ আছিলে সেই সকলো আঁচনিৰ সুবিধা এতিয়া লাভ কৰিব আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যবাসীক দিছে ভাল খবৰ। ৰাজ্যৰ পৰিয়ালক ভাল খবৰ দিছে। প্ৰতিটো পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ। যিসকলৰ আঁচনি পাই আহিছিলে, অৰুণোদয় আঁচনি পাই আহিছিলে বা ৰেচন কাৰ্ড আছে, যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা অতিকৈ ভাল খবৰ। সুলভ মূল্যতে পাব চেনি, দাইল, নিমখ। আৰু আগষ্ট মাহৰ পৰাই শিক্ষাৰ্থীসকলে লাভ কৰিব নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰাই। আৰু বিজেপি চৰকাৰৰ যিসমূহ আঁচনি আছে সকলো আঁচনিৰ সুবিধা আগষ্ট মাহৰ পৰাই লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই লাভ কৰিব বিজেপি চৰকাৰৰ আঁচনিসমূহৰ সুবিধা। আগষ্ট মাহৰ পৰাই লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন। আগষ্ট মাহৰ পৰাই আপুনি লাভ কৰিব সুলভ মূল্যতে চেনি, দাইল, নিমখ। যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি সুলভ মূল্যতে পাব চেনি, দাইল, নিমখ। আৰু নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰাই। জীৱন প্ৰেৰণা আঁচনিও লাভ কৰিব। বিজেপি চৰকাৰৰ প্ৰতিটো আঁচনিৰে সুবিধা লাভ কৰিব আগষ্ট মাহৰ পৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আমি শুনাই লৈছো। মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম। আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত
আপোনালোকে এই আঁচনি যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা,